এইখন অসমত অসমীয়া আছেনো ক'ত আছেনো ক'ত জীৱন যাত্ৰাত নিজে কিমান শুদ্ধ হলে মৃত্যু এনেদৰে ৰাজকীয় হয় ৰাইজৰ হকে কিমান ভাবিলে কিমান কৰিলে অন্তিম যাত্ৰাত এনেদৰে বীৰ দি বাট নোপোৱাৰ পৰিৱেশৰ সৃষ্টি হয় ৰাইজৰ কিমান মৰমৰ হলে এনেদৰে ভোগালীৰ ভোগক বিসৰ্জন দিব পাৰে ৰাইজে কিমান বুকুৰ আপোন হলে মুখৰ আগত থকা লোভনীয় অথচ ভোগৰ থালিখন ঠেলি ধপলিয়াই ওলাই আহিব পাৰে জনতা শেষ যাত্ৰাক ৰাজকীয় কৰি গ'লগৈ ৰাজীৱ হতিয়া ডাঙৰ ডাঙৰ পদবী নামি দামী গাড়ী খমখমীয়া নোটৰ ৰঙত ৰং নহলোৱা ৰাজীৱ হদিয়াৰ এয়া শেষ যাত্ৰা সদায়ে মাটিৰ গোন্ধ থকা মানুহৰ কথা কোৱা ব্যক্তি স্বাৰ্থৰ উদ্ধত থাকি সমাজৰ গীত গোৱা এয়া ৰাজীৱ হদিয়াৰ শেষ যাত্ৰা 1984 চনৰ 31 ডিচেম্বৰ হদিয়াৰ টুপিচিঙা গাঁৱত জন্ম হৈছিল ৰাজীৱ হদিয়াৰ গাঁৱত সকলোৱে মৰমত মাতিছিল ধাদু গগৈ সংগীতৰ উপৰিও মানুহে মানুহৰ বাবে বুলি এক বিশেষ স্বেচ্ছাসেৱী সংগঠনৰ সৈতে যৌথভাৱে আৰ্তজনত সহায় কৰি গৈছিল ৰাজীৱ হদিয়াই সমাজৰ কথা কোৱা জাতিৰ চেতনাক জাগ্ৰত কৰা এয়া হৈছে ধাদু গগৈ উৰফে ৰাজীৱ হদিয়াৰ শেষ যাত্ৰা সদৌ শেষত আমি এইগৰাকী মহান শিল্পীৰ আত্মাৰ সদ্গতি কামনা কৰোঁ News Desk Report, NB News. NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা